বেটিয়াৰ নিৰ্বাচনৰ বাবে তৎপৰ বিপিএফ দল দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে বিপিএফ দলে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে 9জনীয়া তালিকা 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী শ্যাম সুন্দি ৰোডৰ পৰা প্ৰাৰ্থিত্ব লাভ বিধায়ক চৰণ বড়োৰ 9 নৈ চেৰফাঙত প্ৰাৰ্থিত্ব লাভ পল টপ্পৰ মানক চেৰফাঙত প্ৰাৰ্থিত্ব লাভ জাংগিলা হাজোৱাৰীৰ হালবাৰীত প্ৰাৰ্থিত্ব লাভ কৰিছে দিগন্ত গয়াৰীয়ে কোকলাবাৰীত প্ৰাৰ্থিত্ব লাভ কৰিছে সোমখৰ বৰুৱে আৰু থুৰিবাৰীৰ পৰা প্ৰাৰ্থিত্ব লাভ খালিলুৰ ৰহমানৰ গয়বাৰীত প্ৰাৰ্থিত্ব লাভ কৰিছে দীপেন গয়াৰীয়ে খালিংদুৱাৰত প্ৰাৰ্থিত্ব লাভ কৰিছে বঞ্জাৰ দৈমাৰীয়ে প্ৰথমত আমি 18টা সমষ্টি বাকি আছে তো আমি প্ৰচাৰ কৰিব পৰা নাই বা টিকেটটো দিব পৰা নাই আজি আমি 10টা সমষ্টিটো ঠিক কৰিছো আৰু বাকি থাকিল 8টা সমষ্টি অহাকালি আমি কৰিম আজি 10টা সমষ্টি আমি ঠিক কৰিব পাৰিছো এইফালে আমাৰ কোকৰাঝাৰৰ বনৰগাঁও আৰু ফকিৰাগামটো থাকিল মছলপুৰ থাকিল এইফালে বাগানপাৰা থাকিল মুঠতে 8টা সমষ্টি আৰু বাকি আছে মুঠতে 10টা সমষ্টিটো আজি আমি ক্লিয়াৰ কৰিলো